নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা বিশেষ খবৰ দিব বিচাৰিছো এই খবৰটো হয়তো বহুতে লাভ কৰিছে স্পেশাল টেটৰ সম্পৰ্কত স্পেশাল টেট যেটো অনুষ্ঠিত কৰিব ওলাইছে সমগ্ৰ এছটেট বুলি কোৱা হয় স্পেশাল আসাম টিচাৰ এলিজিবিলিটি টেষ্ট সমগ্ৰ এছটেট বুলি কোৱা হয় এছটেটত কোন সকলে দিব পাৰিব সেই সম্পৰ্ক বহুতে জানিব বিচাৰে কি কোৱালিফিকেশন লাগিব সেই সম্পৰ্ক জানিব বিচাৰে গতিকে গোটেই কথাখিনি আলোচনা কৰিম এই ভিডিঅ'টো যোগেদি তে স্পেশাল টেটটো কোন সকলৰ কাৰণে সেই সম্পৰ্কে বহুতে জানিব বিচাৰে মানে যিসকল অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে পাৰিব নোৱাৰিব অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী সকলে পাৰিব কিন্তু কথা হ'ল যে তেওঁলোকে ল্যাঙ্গুৱেজটো ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি ল'ব লাগিব মণিপুৰী ল'ব লাগিব ফাৰ্স্ট ল্যাঙ্গুৱেজটো গাৰো ল'ব লাগিব ফাৰ্স্ট ল্যাঙ্গুৱেজটো বড়ো ল'ব লাগিব ফাৰ্স্ট ল্যাঙ্গুৱেজটো সমান হ'ব লাগিব গতিকে এই কিটা যদি ফাৰ্স্ট ল্যাঙ্গুৱেজ যদি আপোনাৰ আছে আৰু ফাৰ্স্ট ল্যাঙ্গুৱেজৰ লগত আপোনালোকৰ এইচএসএলসিত কি আছিল ফাৰ্স্ট ল্যাঙ্গুৱেজটো হেতু লগত কথা আছে মানে যদি আপুনি এইচএসএলসিত যদি বড়ো বা গাৰো বা আপোনাৰ একোই নাই ধৰক আপোনালোকে আবেদন কৰিলে চাকৰি পাবলৈ আপোনাৰ টান হ'ব গতিকে 6 শিডিউল এৰিয়াৰ প্ৰাৰ্থীসকলৰ কাৰণে এই টেটটো পতা হয় গতিকে তেওঁলোকেহে আবেদন কৰে বহু প্ৰাৰ্থী আবেদন কৰে তেওঁলোকে চাকৰি লাভ কৰে বাকি অন্যান্য জিলাবিলাকৰ প্ৰাৰ্থীসকলে দিয়ে পৰীক্ষাটো কিন্তু দিলেও তেওঁলোকে উত্তীৰ্ণ হলেও চাকৰি পোৱা তেওঁলোকৰ কঠিন হৈ পৰে তেওঁলোক সিলেকশনত নানে এনেকুৱা আমি আগতে দেখি আহিছো এটা এছটেট যিসকল প্ৰাৰ্থী দিব তেওঁলোকে কি ডকুমেন্ট তেওঁলোকৰ লাগিব হেখিনি মই জনাব বিচাৰিছো প্ৰথমে মই ইয়াত এডভাৰটাইজমেন্টটো কি কথা উল্লেখ কৰিছে হেখিনি অলপ পঢ়ি দিব বিচাৰিছো ইয়াত কোৱা হৈছে ইট ইজ ফৰ জেনাৰেল ইনফৰমেশন ডেট considering the stories of respective language 1 L1 teachers in considerable number of Bodo, Garo, Manipuri and Hamar medium elementary schools of the state application are invited for special Assam TET 2026 এই যেটো এক নম্বৰ পইণ্টত ইয়াত প্ৰথমতে উল্লেখ কৰি দিছে যে L1 টো আপোনালোকৰ কি লিখিব Bodo, Garo, Manipuri আৰু সমাৰ এইগেটা L1 থাকিবই লাগিব যদি L1 আপোনাৰ নাথাকে তেতিয়াহলে আপুনি চাকৰি লাভ নকৰিব L1 টো মোস্ট ইম্পৰ্টেন্ট হয় গতি L1 টো আপোনালোকে এইগেটা পাৰিব লাগিব ভাষাগিটা এই ভাষাগিটা আপুনি জানিলেহে আপুনি উত্তীৰ্ণ হ'ব গতিকে L1 টো আপোনালোকৰ লাগিবই এইগেটা ল্যাঙ্গুৱেজ আপুনি পাৰিবই লাগিব নেক্সট 2 নম্বৰ দিয়া হৈছে the qualified candidates of the special Assam TET 2026 will be eligible to participate in the recruitment process for the teachers post of elementary level schools provided they have other academic and professional qualification as per NCD norms আপোনালোকে নিশ্চয় বুজি পাইছে যে যিসকল প্ৰাৰ্থী ইতিমধ্যে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব হেখিনি আপোনালোকে নিশ্চয় জানে যে আসাম টেটৰ যিখিনি আছিল ক্ৰাইটেৰিয়া হেখিনি ক্ৰাইটেৰিয়াত ফুলফিল কৰিব বা সিটেটৰ যিখিনি ক্ৰাইটেৰিয়া আছে হেখিনি ক্ৰাইটেৰিয়াত ফুলফিল কৰে কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হেখিনি আপুনি জেনেৰেলত অতি দৰকাৰী এ ক্যান্ডিডেটস মাস্ট বি পার্মানেন্ট রেসিডেন্সিয়াল অফ দা স্টেট অফ আসাম তেখেত অসমত বাস কৰা হ'বই লাগিব এটো মাস্ট বি দা ক্যান্ডিডেটস মাস্ট হ্যাভ মিনিমাম একাডেমিক এন্ড প্রফেশনাল কোয়ালিফিকেশন এজ পার এনসিটি নর্মস মিনিমাম কোয়ালিফিকেশন তো আপোনালোকৰ লাগিবই কি কোয়ালিফিকেশন লাগিব হেখিনি আপোনালোকে নিশ্চয় জানে যদি আপোনালোকৰ এইচএছত 50% আছে মার্কস তেতিয়াহলে আপোনালোক এলিজিবল 2 year diploma লাগিবই আপোনালোকৰ মানে ডিএলএড বা বিএড মানে দুইটা যিকোনো এটা হলে হল ইউপি কাৰণে বিএড লাগিব এলপি কাৰণে ডিএলএড তো লাগিব এটা কম্পালসৰি ইউপি কাৰণে ডিএলএড তো হৈ যায় কিন্তু বিএড থকা সকলো ইউপিত পাৰে হেতু ইয়াত উল্লেখ কৰিছে যদি আপোনালোকৰ এইচএছত যদি 50% মার্কস নাই তেতিয়াহলে আপোনালোকৰ ডিগ্ৰী যদি আছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ওবিসি এসটি এসসি সকলৰ কাৰণে 5% ৰিলেক্সেশন দিয়া হৈছে 5% আপোনালোকৰ কম থাকিলেও হৈ যাব মানে 45% হলো আপোনালোকে এসটি এসসি ওবিসি সকলে আবেদন কৰিব পাৰিব কোনো সমস্যা নহয় আপাৰ প্ৰাইমাৰী কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি লাগিব আপাৰ প্ৰাইমাৰী কাৰণে ঠিক একে ধৰণে গ্ৰেজুৱেচন উইথ 2 year ডিপ্লোমা থাকিলেও হৈ যায় গ্ৰেজুৱেচন উইথ বিএড থাকিলেও হৈ যায় মানে থাকিলে হৈ যায় আপোনালোকে যি সকলো আছে তেওঁলোকে জানে ঠিক আছে বাকি আপোনালোকৰ যদি পোষ্ট গ্ৰেজুৱেট আপুনি যদি হয় তেতিয়াহলে আপোনাৰ 55% মার্কস লাগিব আৰু লগতে আপোনাৰ যদি ইন্টিগ্ৰেটেড বিএড বা এমএড আছে আপোনালোকে আবেদন কৰিব পাৰে নেক্সট আহিলে ৰিলেক্সেশন তো আপোনালোকে জানে 5% ৰিলেক্সেশন থাকিব সকলোৰে কাৰণে হেতু কৈছে আপোনালোক এতিয়া এক্সামিনেশন তো 150 নম্বৰ হ'ব 150 নম্বৰ ক'ত কিমান মার্কস থাকিব
CDB থাকিব আপোনালোকৰ 30 মাৰ্কস 30টা কোৱেশ্যনে থাকিব তাৰপিছত ল্যাঙ্গুৱেজ 1 বড়ো গাৰো মণিপুৰী এণ্ড সমাৰ যিকোনো এটা কম্পালসৰি মানে যিকোনো এটা ল'বই লাগিব আপোনালোকে বড়ো গাৰো মণিপুৰী আৰু সমাৰ যিকোনো এটা আপোনালোকে ল'ব লাগিব তাত 30 মাৰ্কস থাকিব 30টা কোৱেশ্যন থাকিব নেক্সট আহিলে আপোনালোকৰ 3 নম্বৰ ইংলিশ টু কম্পালসৰি এলপি কাৰণে ইংলিশ কম্পালসৰি লাগিবই নেক্সট আপোনাৰ লাগিব ম্যাথছ টু কম্পালসৰি আৰু EVS মানে এনভাইৰনমেন্টাল ষ্টাডিজ কম্পালসৰি এইগিটা আপোনালোকৰ 5টা লাগিব প্ৰত্যেকতে 30টা কোৱেশ্যনত 30 মাৰ্কস থাকিব ঠিক আছে নেক্সট আহিলে আপোনালোকৰ আপাৰ প্রাইমারি কাৰণে কি লাগিব আপাৰ প্রাইমারি কাৰণে ঠিক একে ধৰণে CDB থাকিবই মানে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি তাত 30টা কোৱেশ্যন 30 মাৰ্কস থাকিব তাৰপিছত ম্যাথমেটিক্স এণ্ড সায়েন্সত আপোনালোকৰ 60 মাৰ্কস থাকিব 60টা কোৱেশ্যনত যদি আপোনালোকৰ যদি মানে আপুনি আৰ্টছ হয় তেতিয়াহলে আপুনি সোশ্যাল সায়েন্স ল'ব লাগিব সোশ্যাল সায়েন্সত আপোনাৰ 60টা কোৱেশ্যনত 60 মাৰ্কস থাকিব এইখিনিয়ে জানিবলগীয়া আপোনালোকৰ বিশেষকৈ যিখিনি আপোনালোকৰ জানিবলগীয়া আছিল মাৰ্কস স্কোৰ কিমান থাকিব সেই সম্পৰ্কে আপোনাক জনাইছো 150টা কোৱেশ্যনত 150 নম্বৰ থাকিব আৰু 2.5 ঘণ্টাৰ পৰীক্ষা হ'ব মানে 150 মিনিট 2.5 ঘণ্টাৰ পৰীক্ষা আৰু আপোনালোকৰ কি ল্যাঙ্গুৱেজত কোৱেশ্যন বাহন আহিব এক নম্বৰটো হৈছে আসামিজত আহিব বেঙ্গালীত আহিব বড়ো আহিব আৰু ইংলিশ এইগিটা ল্যাঙ্গুৱেজত আপোনালোকে কোৱেশ্যন বাহন পাব ল্যাঙ্গুৱেজটো আপোনালোক এক্সট্ৰাকে পেপাৰখন দিব মানে যদি আপুনি গাৰো লৈছে গাৰো পেপাৰখন এক্সট্ৰাকে দিব বা আপুনি যদি মণিপুৰী লৈছে পেপাৰখন হেতাতে এক্সট্ৰাকে থাকিব এনেকে এক্সট্ৰাকে দিব জুনে জুনে জিটো লয় আৰু এটা কোট পৰীক্ষাটো অনুষ্ঠিত হ'ব কাছাৰ ডিব্ৰুগড় কোকৰাঝাৰ কামৰূপ মেট্ৰো হুজাই শোণিতপুৰ এইকেইখন জিলাত আপোনালোকৰ পৰীক্ষা চেণ্টাৰ দিয়া আছে তাতে আপোনালোকে গৈ পৰীক্ষা দিব লাগিব নেক্সট আহিলে আপোনালোকৰ সাৰ্টিফিকেটৰ ভ্যালিডিটি কিমান দিনৰ কাৰণে ভ্যালিডিটি লাইফ টাইম ভ্যালিডিটি থাকিব যেনেকৈ আসাম টেটৰ লাইফ টাইম ভ্যালিডিটি ইয়াৰো ভ্যালিডিটি একেটাই দিয়া হৈছে আৰু আবেদনৰ প্ৰক্ৰিয়াসমূহ কেতিয়াবা ষ্টাৰ্ট হ'ব আবেদনৰ প্ৰক্ৰিয়া আপোনালোকৰ 7 জানুৱাৰী তাৰিখৰ পৰা এটো চলি থাকিব একেবাৰে লাষ্ট ডেটটো দিয়া নাই আপোনালোকে আবেদন কৰিব পাৰে এতিয়া আজিৰ পৰা ষ্টাৰ্ট হৈ আছে আবেদন কৰিব পাৰে আপোনালোকে ওয়েবসাইট আপোনালোকে সেবাৰ যিটো অফিচিয়েল ওয়েবসাইট sebaonline.org এই ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে ঠিক আছে সেবাই পৰীক্ষাটো কন্টাক্ট কৰিছে গতিকে পৰীক্ষা যেটো আপোনালোকে জানে যে যিখিনি আপডেট পাবলগীয়া আছে পৰীক্ষা সম্বন্ধে সেবাৰ ওয়েবসাইটত গৈ আপোনালোকে পাই থাকিব পেপাৰ 1 ৰ কাৰণে আপুনি কিমান টকা ভৰিব লাগিব পেপাৰ 1 ৰ কাৰণে যদি আপুনি জেনাৰেল ক্যাটাগৰী হয় তেতিয়াহলে আপোনালোকে 550 টকা ভৰিব লাগিব পেপাৰ 2 ৰ কাৰণে আপোনালোকেও ঠিক একে ধৰণে 550 টকা ভৰিব লাগিব আৰু OBC ST SC সকলৰ কাৰণে অলপ ৰেহাই আছে 450 টকা ভৰিব লাগিব আৰু PWD সকলে 300 টকা ভৰিব লাগিব যদি আপুনি দুইখন পেপাৰ লয় তেতিয়াহলে বেছি ভৰিব লাগিব মানে 550 টকাকে দুইখন মিলাই পেলাই আপোনাৰ কিমান হ'ব 1100 টকা হ'বগে 1100 টকা দিলেহে আপোনালোকে দুইখন পেপাৰ দিব পাৰিব এটো আপুনি বেলেগে কৰিব ইয়াত পইণ্ট দিয়া আছে আপুনি পেপাৰ 1 কৰিলে নহয় পেপাৰ 2 বেলেগে কৰিব লাগিব এনেকুৱা মানে যদি পেপাৰ 2 কৰে পেপাৰ 1 টো আকৌ বেলেগে আপুনি কৰিব লাগিব ঠিক আছে হেৰু ইয়াত দিয়া আছে সিঙ্গল কৰিব লাগিব ডাবল কৰিব নোৱাৰে ডাবল কৰা হলে একেটাই পইচাটো মানে কি হয় হিমানি লব এটা সিলেবাসৰ সম্পৰ্কত জনাব যে সিলেবাসটো আপোনাৰে ক'ত লাভ কৰিব SSC ৰ যিটো অফিচিয়েল ওয়েবসাইট SSC ৰ অফিচিয়েল ওয়েবসাইট গৈ আপোনালোকে সিলেবাসটো লাভ কৰিব মানে সমগ্ৰ শিক্ষা অসম তাৰ ওয়েবসাইট গৈ আপোনালোকে সিলেবাসটো পাই যাব এটা ডকুমেন্ট কি ডকুমেন্ট আপোনাক লাগে হেখিনি যিখিনি অনলাইন কন্টেন্ট যিখিনি লাগিব আপোনাক নিশ্চয় জানে যে হেখিনি আপোনালোকে অনলাইনৰ দোকানত গৈ খুলি লব পাৰে কি ডকুমেন্ট লাগিব ফটো কপি লাগিবই আপোনালোকে যিখিনি ডকুমেন্ট লাগে হেখিনি লৈ গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰে যদি কোনোবা অনলাইন আবেদন কৰিব নোৱাৰে মোক জনাব মই কৰি দিম কাৰবাৰ যদি এটকা অসুবিধা আছে মোক জনালে হৈ যাব মোৰ নাম্বাৰটো হয়তো আপোনালোকৰ ওচৰত আছে যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত মই সহায় কৰি দিম এটা কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 4500 পদত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ ভেৰিফিকেশন প্ৰক্ৰিয়াক লৈ যেটো প্ৰত্যেকে লাগি আছে 4500 পদৰ ভেৰিফিকেশন প্ৰক্ৰিয়া যেটো চলি আছিল হঠাৎ বন্ধ কৰি দিয়া হ'ল এতিয়া যেটো ফেব্ৰুৱাৰী মাহ পাবহি হ'ল আৰু জানুৱাৰী মাহ যাবই তাৰপিছত ফেব্ৰুৱাৰী মাহ পাবহি তাৰ পিছতটো আৰু ইলেকচনৰ পিছতটো নহব ভেৰিফিকেশন প্ৰক্ৰিয়া
নহ'ব গতিকে জানুৱাৰী মাহৰ ভিতৰতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব ফেব্ৰুৱাৰীত নিযুক্তি দিবলৈ যিহেতু ফেব্ৰুৱাৰী মাহতে যদি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে ফেব্ৰুৱাৰী মাহতে নিযুক্তি হ'ব বুলি 4500 পদৰ আমি তাৰ কাৰণে প্লান কৰি আছোঁ বুলি কৈছিলে 4500 পদৰ কিন্তু সেই প্লান কি হ'ল এতিয়া সেই প্লান মতে হ'বগে নহ'বগে ইত্যাদি কথাখিনি বহুতে জানিব বিচাৰে কাৰণ বহু প্ৰাৰ্থী ইতিমধ্যে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিব বিচাৰি আছে যে 4500 পদৰ নিযুক্তি কেতিয়া হ'ব আৰু এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যেটা আমি ৰিকুৱেষ্ট কৰি আছোঁ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক কাৰণ এইখিনি নিযুক্তি হৈ গ'লে শিক্ষা বিভাগৰ বহুখিনি সমস্যা দূৰ হ'ব কাৰণ 4500 পদৰ নিযুক্তিৰ পিছত আকৌ বিজ্ঞান প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি যেটো লাগি আছোঁ যে আৰু বিজ্ঞান প্ৰকাশ কৰিব লাগে আৰু আমি 5500টা পদৰ কাৰণে লাগি আছোঁ কাৰণ সেই পদখিনি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে যেটো জনাইছিলে আপোনালোকে জানে যে বিধানসভাত যেটো জনাইছিলে যে আৰু 5000 মানে প্লাস পদ খালি আছে বুলি কৈছিলে গতিকে না প্ৰায় 6000 মান পদ হয়তো খালি হ'বগে 6000 পদৰ বিজ্ঞাপনটো আমি জানুৱাৰী মাহতে যদি বিচাৰিছোঁ তাৰ কাৰণে আমি যেটো লাগি আছোঁ প্ৰত্যেককে যে 6000 পদটো যদি উলিয়াই দিয়ে আমাৰ যিখিনি কম নম্বৰ উত্তীৰ্ণ হৈ আছে তেওঁলোকে চাকৰিটো পাব কাৰণ 5550টা পদৰ নিযুক্তি হৈ যোৱাৰ পিছতে 4500 পদৰ নিযুক্তি হৈ যাব তাৰ পিছত যথেষ্ট মানুহ কমি যাব যিমান ভিৰ হ'ব লাগে এপ্লাই কৰাৰ ক্ষেত্ৰত ইমান ভিৰ নহয় মানে কাটক কমিব তাতকে বহুতখিনি কাটক কমিছে মানে 4500 কমিব মানে আমি হেতু আশা কৰি আছো 4500 5550টা পদৰ দৰে কাটক না যায় তাতকে কাটক কমিব বহুতে এই ক্ষেত্ৰত সুধি আছিল যেহেতু আপোনালোকে জানে যে উইথড্ৰ কৰিব কাৰণে লোক দিয়া হৈছিল বহুতে উইথড্ৰ কৰিছে আমি দেখিছো কিছুমান হয়তো উইথড্ৰ নকৰিব পাৰে কিন্তু তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল যদি উইথড্ৰ নকৰ শিক্ষা বিভাগৰ ফালৰ পৰা উইথড্ৰ কৰাই দিব কাৰণ এই ব্যৱস্থা আমি কৰিবৰ কাৰণে আমি তেখেতক জনাইছো যে যিসকল প্ৰাৰ্থীয়ে যদি উইথড্ৰ কৰা নাই তেওঁলোকৰ কাৰণে মই যেটো ভিডিঅ' প্ৰস্তুত কৰিছিলো কেইবাটাও আপোনালোকে নিশ্চয় দেখিছে গতিকে বহুতে উইথড্ৰ কৰিলে তেওঁলোকৰ পৰা একচন হ'ব বুলি কোৱাৰ পিছতে আমি এই খবৰটো লৈছিলো উইথড্ৰ কৰা কৈছে নাই কৰা প্ৰাৰ্থীসকলে বহুতে ধৰক কৰা নাছিলে পিছলৈ উইথড্ৰ কৰিলে কিন্তু কিছুমান প্ৰাৰ্থী হয়তো এতিয়াও থাকি যাব পাৰে যদি তেওঁলোকা প্ৰাৰ্থী আছে তেওঁলোকে উইথড্ৰ যদি কৰা নাই তেওঁলোকে ভেৰিফিকেশ্যন নোযোৱাটো ভাল কাৰণ যেলে ভেৰিফিকেশ্যন গ'লেও তেওঁলোকৰ নামটো কাটি দিব মানে সেইটোৱে আৰু কাৰণ তেওঁলোকক অলৰেডি কৈছে যে আপুনি যদি এলপিটো চাকৰি পাইছে তেতিয়া ইউপিত আপুনি আকৌ 4500 ললে নহব হেতু তাত কোৱা হৈছে মানে দুইটা উইথড্ৰ কৰিব কান দিয়া আছে কোনবাই কয় যে সেপাৰেটকে উইথড্ৰ কৰিব দিব লাগে সেপাৰেটকে উইথড্ৰ কৰিব কিয় নিদিয়ে কাৰণ তেওঁ পোষ্ট গ্ৰহণ কৰিছিলে তেওঁকো সেই পোষ্টৰ পৰা জাপ মাৰি আকৌ ইয়াত 4500 কিয় ল'ব পইচা কেইটকামান ডিফাৰেন্স কিছুমানে মানে হেতু মানে হেই কোৱা নাই পিছত আপোনালোকৰ পোষ্ট ওলালে আবেদন কৰিব পাৰিবই কোনো সমস্যা নাই গতিকে 4500 এত লগালগ যে দিব বিচাৰিছে সেই কাৰণে মানে উইথড্ৰ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে একেলগে দিলেহেঁতেন একেলগে নিদি পেলাই এটা সেপাৰেটকে দি আছে সেই কাৰণে মানে বহুতে ভাবিছে যে আমি ইয়াত নলওঁ তেতিয়া আমি তাত লৈ লওঁ এনেকৈ বহুতে ভাবিব পাৰে এনেকুৱা নহয় আচলতে এনেকুৱা কাম কৰিব নিদিয়ে যিসকল প্ৰাৰ্থী এনেকুৱা ভাবিছিলে তেওঁলোকে ভুল ভাবিছে গতিকে নোৱাৰিব ডাবল চাকৰি ল'ব তেওঁ তাতো লৈছে তাৰ সেই পোষ্টটো এৰি থৈ পেলাই আকৌ হঠাৎ এৰি থৈ আহি ইয়াত লৈ ল'লে নহ'ব মানে কাৰণ সেই পোষ্টটো আকৌ এডভাৰটাইজমেণ্ট আকৌ কৰিব যাওঁতে বহুত দিন লাগি যাব সেইকাৰণে তেওঁলোকক নিদিয়ে এইখিনিয়ে জনাব লাগিছিল আৰু 4500 পদৰ আমি ভেৰিফিকেশ্যন প্ৰক্ৰিয়াক লৈ যদি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰাৰ কথা আমি চেষ্টা কৰি আছো গতিকে আপোনালোকে এই ক্ষেত্ৰত সহায় জনাব বুলি ভাবিছো বহুতেই মোক সুধি আছিল 4500 পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব কিবা আপডেট আছে নেকি গতিকে আপডেট আমি তেনেধৰণে দিব নোৱাৰো এই কাৰণে দিব নোৱাৰো কাৰণ কেলে কামখিনি কৰি আছে ক্ষিপ্ৰগতিত গতিকে দুই এটা কাম হয়তো লেট হ'ব পাৰে অলপ কিন্তু বহুত বেছি লেট হৈ নাযায় মই ভাবিছো যে 4500 পদৰ নিযুক্তি ফেব্ৰুৱাৰী মাহতে হ'ব কিন্তু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় এতিয়ালৈকে স্পষ্ট কৈ দিয়া নাই যদিও মই জনাব যে 4500 পদৰ নিযুক্তি আমি ফেব্ৰুৱাৰী মাহতে বিচাৰিছো আৰু এই ক্ষেত্ৰত চৰকাৰখনে ক্ষিপ্ৰগতিত কৰি কাৰণ এতিয়া আপোনালোকে জানে যে পূৰ্বৰ যিটো সিস্টেম নাই এতিয়া মানে লিষ্ট উলিয়াই থাকিব কেবাখনো লিষ্ট উলিয়াৰ পিছত আকৌ ফাইনেল লিষ্ট উলিয়াইগে এনেকুৱা নহয় তাই কাট অফ লিষ্ট মাৰি দিব তাৰ পিছতে এপইণ্টমেণ্ট দিও বুলি ক'লে বেছি সময় নালাগে কিন্তু ফাইনেল মেৰিট লিষ্টত নাম উঠাটো তাত বহুতে বিচাৰি থাকে এতিয়া এপইণ্টমেণ্ট লাগিলে দুদিন দেৰি হ'লেও কিন্তু মানে মেৰিট লিষ্টত তেওঁলোকৰ নাম উঠাৰো তেওঁলোকে বিচাৰি আছে মানে 4500 পাম নে নাপাম তেওঁলোকে কনফাৰ্ম হ'ব বিচাৰে কাৰণ তেওঁলোকে ইতিমধ্যে আকৌ পৰীক্ষাৰ কাৰণে পঢ়িব লাগে এতিয়া যেটো টেট পৰীক্ষা আহি আছে তাৰ আগতে যে তেওঁলোকে যে কনফাৰ্ম হৈ যোৱা হ'লে যে মই চাকৰিটো পামেই বুলি তাৰ আগতে যদি মেৰিট লিষ্টত যদি তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱা হ'ল তেওঁটো
পৰীক্ষা দিবলগীয়া নহয় গতিকে পৰীক্ষাৰ কাৰণে তেওঁলোকে আকৌ প্ৰিপেৰেশ্যন কৰি ল'বলগীয়া হৈছে গতিকে বহুখিনি কথা থাকে সেইকাৰণে বহুতেই 4000 পাছ কৰিব নিযুক্তিটো ফেব্ৰুৱাৰী মাহতে হোৱাটো বিচাৰিছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া তেওঁলোকে জানুৱাৰী মাহত হোৱাটো বিচাৰিছে এইখিনি জনাবলগীয়া আছে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয়